তো হেল্ল' গাইজ গুড মৰ্ণিং আৰু সকলোকে স্বাগতম জনাইছোঁ আজিৰ আন এটা ভিডিঅ'লৈ। এতিয়া আছোঁ গুৱাহাটীত বাৰু। মানে কথাটো হ'ল কি বহুতে সুধি আছে যে ঘৰতে ব্লগ এটা কেনেকৈ বনাব পাৰি, আৰু এজনে কমেণ্টত লিখিও দিছিল যে ব্লগ এটা কেনেকৈ কি কৰা হয়, মানে বনালে কেনেকৈ কি কি লাগে কি কি নালাগে গোটেইখিনি মানে সুধিছিল আৰু। তো বহুতে সুধিও থাকে, তো তাৰ কাৰণে মই আজি ব্লগ এটাৰ ওপৰত এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। আৰু যিসকলে নাজানে আচলতে ব্লগ এটাতো ঘৰত বনাব পৰা নাযায়, আৰু বনাব পাৰি কিন্তু এই যিগিলা আমি ফেক্টৰীত বনাওঁ সেনেকুৱা নিচিনা নহয় আৰু। মানে কেমিকেল থাকে, ফেক্টৰীত কেমিকেল থাকে, ৰং গুড়া থাকে সেনেকৈ। তো আপোনালোকে যদি ডাইৰেক্ট ঘৰত বনায় তেতিয়াহ'লে ফৰ্মাটো পাব, অনলাইনত পায় মোটামুটি 60-70 টকা মানত পিচ প্লাষ্টিকৰ ফৰ্মাটো পাব আপোনালোকে যদি বনায়। তাৰপিছত আৰু কালাৰটো দোকানত এভেইলেবল পাব, কিন্তু যি টি দোকানত নাপায় আৰু। তাৰপিছত হ'ল কেমিকেলটো য'তে ত'তে নাপায়, মানে কেমিকেলটো মানে ইটা বনোৱা ফৰ্মাবিলাক য'ত পায় তাতেহে কেমিকেল পায়, আৰু য'তে ত'তে নাপায় এইবিলাক। আমাৰ ধূপধাৰাত দুধনৈত হয়তো পাব পাৰে, দুধনৈত এটা ফেক্টৰী আছে বুলি শুনিছোঁ। তো মানে কথাটো হ'ল সেইটোৱে, মানে এনে ঘৰত যদি বনায় একদম নৰ্মেল হ'ব, মানে চিমেণ্ট বালি শিল সেইখিনিৰে হ'ব, কেমিকেল নহ'ব আৰু। তো তথাপিও মই আপোনালোকক বাৰু, আমি যিহেতু ফেক্টৰীত বনাইছিলোঁ, আপোনালোকক মই ঘৰত একবাৰ বনাই দেখাই আছোঁ, যিহেতু মোৰ লগত কেমিকেল আছে, ৰং গুড়া আছে, তো গোটেইখিনি দেখাওঁ। তো আপোনালোকক চাই থাকক, কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগে মানে এতিয়া যাব লাগিব আমি ঘৰত, কাৰণ মই এতিয়া গুৱাহাটীত আছোঁ। তো ডাইৰেক্ট দেখাই আছোঁ। তো এয়া হ'ল কেমিকেল মই আনিছিলোঁ। তাৰপিছত ইয়াত আছে কালাৰ, মানে এইটো ৰেড কালাৰ হয়। আৰু প্ৰথমতে কেমিকেল আৰু পানী মিক্স কৰি লৈছোঁ, যিহেতু মোৰ মেচিন নাই। কেমিকেল অলপমান দিছোঁ, মানে ইয়াৰ এটা জোখ আছে, জোখ হিচাপত মই ইয়াতে কেমিকেল দিছোঁ। প্ৰথমতে কেমিকেল দি লৈছোঁ, তাৰপিছত পানীখিনি মানে ওপৰৰ পৰা ঢালি দিছোঁ, তেতিয়া অলপমান মিক্স হোৱাহে নহয় না। তো তাৰপিছত ইয়াতে শিল বালি আৰু চিমেণ্ট সেইখিনি গোটেই মিক্স কৰি দিছোঁ। তাৰপিছত যেতিয়া এই চালা বহুত ডিষ্টাৰ্ব দিয়ে, সেই প্ৰথমতে এইখিনি মই মছলা মাৰি লৈছোঁ। ইয়াৰ পিছত ইয়াৰ পৰা অলপমান উঠাই পেলাই মই এই বাল্টিংটোত লৈছিলোঁ, মানে কালাৰ মিক্স কৰাৰ কাৰণে। প্ৰথমতে এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, মিক্স কৰি লৈ তাৰ পৰা অলপ ইয়াতে ঢালি দিছোঁ, যে কালাৰ অলপ ইয়াৰ পৰিমাণৰ হিচাপত ইয়াতে কালাৰ দিছোঁ। কালাৰ দি এইখিনি পূৰা একদম ঘলি পেলাই মানে মিহলাই, তাৰপিছত সেইখিনি মিহলাই ইয়াতে মানে ফৰ্মাগিলাত ওপৰত দিছোঁ, যিহেতু কালাৰটো ওপৰৰ ছাইডত হ'বতো, তো তাৰ কাৰণে ওপৰত দিছোঁ। তো আপোনালোকে দেখা পাইছে, ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক। তাৰপিছত মানে এইটো এটা বনাই চালোঁ, যিহেতু তলৰ ছাইডত কালাৰ নহয় ন, তো তাৰ কাৰণে মানে তলত এইটো মছলাটো দি দিছোঁ, এই মছলাটো দি দিছোঁ। আৰু ইয়াৰ আগতে মই বনাইছিলোঁ, আপোনালোকক দেখাই আছোঁ সেইকেইটা ৰিজাল্ট কেনেকুৱা হৈছে মই দেখাম আপোনালোকক। আৰু মেচিন নাই, তথাপিতো মানে খুব ধুনীয়া এটা কোৱালিটি হৈছে। আচলতে বহুত দিন হেৰিত আছিল যে, তাৰ কাৰণে মানে এইবিলাক অলপমান ধূলি পৰিছে। বাকী ধুনীয়া চিকচিকা কালাৰ হৈছে, চাওক আপোনালোকে কি ধুনীয়া হৈছে, মানে ক'তো একো হেৰি নাই আৰু, মানে ওপৰৰ যিটো ডিজাইন সেইটোৱে ওলাইছে। বাকী সেয়ে আৰু আপোনালোকক দেখালোঁ ধুনীয়াকৈ। তো এইকেইটা বনাইছিলোঁ, এইকেইটা বাৰু এনেই এই পানীৰ লগত ধুই দিলেই যাব, বগা হৈ আছে, ওপৰতে কিবা গুড়া পৰিছে। তো এইকেইটাই ধুনীয়া, মানে মোৰ তাত ফৰ্মা বেছি নাই, 12টা ফৰ্মা আছে। তো মই আপোনালোকক যদি ফৰ্মা লাগে অনলাইনতো পায়। তো গোটেইখিনি কৈ আছোঁ বাৰু আপোনালোকক। এইটো মানে কালাৰ দিয়া নাছিলোঁ, তো সেইকাৰণে এটা কালাৰ নিদিয়াকৈ চাইছিলোঁ কেনেকুৱা হয় বুলি কিনে। তো এইখিনিয়ে, তো এটা আপোনালোকক বনাই দেখাম। এইটো চাওক, ইয়াৰ পৰা মছলা দিলোঁ ওপৰত, ধুনীয়াকৈ মিলাই দিব লাগিব। আৰু যিহেতু মেচিন নাই, মানে হাতৰ লগতে অলপ লৰাব লাগিব ধুনীয়াকৈ। এই কণাবিলাক এডাল সৰুখানি বাঢ়ি লৈছোঁ, মানে বাঢ়ি কাটি এনেকৈ কণাবিলাক এনেকৈ খুচৰি দিব আপোনালোকে ভালকৈ ধুনীয়াকৈ, যাতে ভিতৰত মছলাটো সোমাই যায় আৰু ক'তো যাতে গেপছ নাথাকে, সেইটোৱে আৰু। বাকী যেনেকৈ আমি পষ্ট ঢালাই দিলে যেনেকৈ হেৰি কৰোঁ, সেনেকৈ কৰিলে হ'ল ধুনীয়াকৈ। চাব পাৰে ধুনীয়াকৈ সোমাই যায় আছে। মাজত নিদিলেও ক'ব লগা নাই, মানে ছাইডৰ গিলাত অলপ দিলে ভাল আৰু, তেতিয়া মছলাটো সোমাই যায়। আচলতে
শিলটো আমাৰ মামা অলপ মানে মই নাথাকাতে মামাক ক'লোঁ যে শিল এক গাড়ী নমাই দে মামাই মানে কি কৰিছে 0 আৰু 1 সাইজৰ শিল আনি দিছে ইমান ডাঙৰ ডাঙৰ শিল আনিছে আচলতে ইমান ডাঙৰ শিলটো ইয়াত প্ৰয়োজন নাই 0 সাইজৰ শিল লাগে দেখা পাইছে এনেকৈ আৰু অলপ মছলা কম হ'লে অলপ মানে এনেকৈ দিব এইবিলাক ধুনীয়াকৈ এনেকৈ মিলাই দিব মিলাই দি পেলাই আপোনালোকে হাতেৰে অলপমান এনেকৈ জাকাৰ কাৰণে চেষ্টা কৰিব যাতে যিহেতু ভাইব্ৰেশ্যন মেচিন নাই না সেইকাৰণে এনেকৈ অলপমান লৰাই দিব বাছ হৈ গ'ল আপোনাৰ ইটা তৈয়াৰ এনেকৈ হৈ যায় আৰু আজি আপোনালোকক দেখাম যোৱাকালি যে বনাইছিলোঁ ফৰ্মাকেইটা মানে ইটাকেইটা যে বনাইছিলোঁ আপোনালোকক দেখাম এটা খুলি চাইছিলোঁ বাৰু তথাপি চাওক ইমান ধুনীয়া কোৱালিটি হৈছে চাওক মানে কি ক'ম আৰু কি ধুনীয়া হৈছে চাওক অলপমান ওচৰৰ পৰা দেখাই দিছোঁ চাওক ক'ত তাইক একো নাই মানে ফুটফাট একো নাই ধুনীয়া হৈছে বাকীকেইটা খুলি চাওক এটা মানে সেইদিনাখন এনেকৈ মুৰ্গীয়ে মানে খোজ কাঢ়ছে এনেকৈ থৈ দিয়ে গম পাইছে ন দেই দেই ৰাতিপুৱা নালাগে এনেকৈ থাক ইটা খুলি থাকোঁতে দেখাই দিবি ইটা খুলি থাক দেখা হৈছে ইটা খুলি থাকোঁতে দেখা হৈছে নাই দেখা হৈছে কি ধুনীয়া হৈছে একদম Bang. Halga di pa. Yo. Di pun tengah na bapa. Iksin na nai. Iksin. Iksin. Aku berdurut jangan. Nah, berdurut jangan. So, on huye kana nai? Oh huye sile. Apa nih tipi deh? On huye tipim. তো আপোনালোকে চাওক কি ধুনীয়া হৈছে গোটেইকেইটা ইটাই ধুনীয়া হৈছে খালি এটা ইটা মোৰ মানে ওলোৱাত অলপ অসুবিধা হ'ল তাৰ কাৰণে খিৰি গৈছে সেনেকৈ চাইডতে এইটোৱে বেয়া লাগিল আৰু এইটোৱে বেয়া হ'ল আৰু এতিয়া মই প্ৰথম দিনাখন মানে আমাৰ কথাটো হ'ল কি এইটো যিটো পাকা না এই পাকাত আচলতে থ'ব নালাগে বনাই পেলাই মানুহে পাৰিলে মানে প্লাইবোৰ্ডত থ'ব লাগে প্লাইবোৰ্ডবিলাক যে পায় প্লাইবোৰ্ডত ধুনীয়াকৈ থ'ব লাগে মানে মই ইয়াতে থ'লোঁ পাকাতে তাৰ কাৰণে পাকাৰ ইটাটো এনি টাইম ঠাণ্ডা পৰি থাকে না তাৰ কাৰণে মানে সোনকালে শুকাব অলপ দিগদাৰ হয় বাকী প্লাইবোৰ্ড হ'লে মানে পুৰা গৰম উঠি থাকে একদিনতে ওলাব পাৰে আৰু তথাপিও মই দুদিনটা ৰাখিলোঁ চাওক ইমান ধুনীয়া কোৱালিটি হৈছে দোকান মানে ফেক্টৰীত যেনেকুৱা বনায় তাতকৈ চাগে ভালহে হৈছে বেছিকৈ চাওক আপোনালোকে ইমান ধুনীয়া চাওক ইমান ধুনীয়া হৈছে প্ৰত্যেককেইটাই ভাল হৈছে চাওক ধুনীয়া হৈছে তো আপোনালোকে চালে ব্লগ এটা কেনেকৈ বনায় আৰু ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ যিটো দীঘল টাইপৰ যে আছিল সেইটো আমাৰ নলবাৰী ফেক্টৰীত 18 টকাৰ পৰা 22 টকা আৰু যিটো অলপ ডিজাইনৰ মানে তিনিকোণীয়া আপোনালোকক দেখালোঁ ডাঙৰকেইটা ডাঙৰ চাইজৰকেইটা এটাত 40 টকা প্লাছ নলবাৰীত আৰু ফেক্টৰীত অলপমান কম 28 টকাৰ পৰা মোটামুটি 32 টকাৰ ভিতৰত
তো এইখিনি আছিল আজিলৈ ভিডিঅ' বাই বাই লগ পাম নেক্সট ভিডিঅ'ত